নমস্কাৰ আপোনাৰ সুস্বাস্থ্য কামনা কৰি অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। মই অহা মাহত যিখিনি জাতিলাও ৰোপণ কৰিছিলোঁ ইতিমধ্যে দুই এটা জাতিলাও লাগিবলৈ আৰম্ভ কৰিছে। মোৰ যিখন আগৰ হেন্দালি আছিলে সেইখনত মই গোটেই বছৰ খেতি কৰোঁ বুলি কৈছিলোঁ, কিন্তু আগৰ হেন্দালিখন এইবুলি অত্যাধিক বৰষুণ দিয়াৰ ফলত ভাগি যোৱাৰ কাৰণে এখন নতুনকৈ বনাইছোঁ। এতিয়া এইবিলাক দুই এটা জাতিলাও লাগিছে। চব প্ৰথমতে আমি যদি এনেকৈ তলৰ পৰা জাতিলাও লগাব খোজোঁ তেতিয়াহ'লে আমি সময়মতে কাটিং কৰিব লাগে। সময়মতে কাটিং কৰিব লাগে মানে আমি গুৰিৰ পৰা চকিলা ওপৰত 3টা বা 4টা বাঞ্চ এনেকৈ যিবিলাক বাঞ্চ যায় সেইবিলাক 3টা বা 4টা এনেকৈ যাব দিব লাগে, আৰু সেই 3টা 4টা যিকেইটা যাব তাক আকৌ প্ৰথমতে আমি যেনেকৈ কাটিং কৰিছোঁ তেনেকৈ কৰিব লাগে। তেতিয়া এনেকৈ গছবিলাক জোপোহা হৈ যায়। চাওক এই গছজোপা তলৰ পৰা এনেকৈ জোপোহা হৈ গৈছে, আৰু এইজোপা কোনো ধৰণৰ কাটিং কৰা হোৱা নাই। এইজোপা চাওক এনেকৈ দীঘলে দীঘলে বগাই গৈছে। এনেকৈ যদি বগাই যায় তেতিয়া গছজোপা বহুত দূৰলৈ বগাই যোৱাৰ পিছত দুই এটা জাতিলাও কলি লাগিবলৈ আৰম্ভ কৰে। আমি যদি এনেকৈ কাটিং কৰোঁ তেতিয়াহ'লে তলৰ পৰাই এনেকৈ জাতিলাও লাগিবলৈ আৰম্ভ কৰে। আপুনি যদি জাতিলাও গছজোপা ভালকৈ এনেকৈ কাটিং কৰে আৰু এনেকৈ যদি ধুনীয়াকৈ আপুনি বগাবলৈ সুবিধা কৰি দিয়ে, আৰু গছজোপা যদি আপোনালোকে গোটেই বছৰ তাৰ পৰা ফল পাম বুলি আশা কৰে তেতিয়াহ'লে কি কৰিব লাগিব, এই গছবিলাকত আমি এসপ্তাহ মূৰে মূৰে কীটনাশক দ্ৰব্য ইয়াত স্প্ৰে কৰি ৰাখিব লাগিব। কিয়নো এই গছজোপা যদি আপোনালোকে সপ্তাহৰ মূৰত কীটনাশক দ্ৰব্য স্প্ৰে নকৰে তেতিয়াহ'লে এনেকৈ এই গছবিলাক এনেকৈ পচি যাব, আৰু 10-12টা জাতিলাও লগাৰ পিছত গছজোপা ইয়াত শুকাবলৈ আৰম্ভ কৰিব। গছবিলাক কেনেকৈ শুকায় মই এজোপা আপোনালোকক উদাহৰণস্বৰূপে দেখুৱাবলৈ লৈছোঁ। সেই গছজোপা নিচিনাকৈ মৰি যাব। ইয়াত দুই এটা এনেকৈ জাতিলাও লাগিছিলে। এই গছজোপাত এনেকৈ বিন্ধি দিয়াৰ ফলত এইবিলাকত বিন্ধি দিলে এনেকৈ যেতিয়া ইয়াত বিন্ধি দিয়ে ভিতৰে ভিতৰে এই গছজোপা পচিবলৈ আৰম্ভ কৰে এনেকৈ, আৰু শেষত গুৰিটো এনেকৈ লেৰেলি যায়। আৰু যদি আমি সপ্তাহৰ মূৰত এনেকৈ গছজোপাত কীটনাশক দ্ৰব্য স্প্ৰে কৰি ৰাখোঁ তেতিয়া যদিও ইয়াত এইবিলাক আক্ৰমণ কৰি ৰাখে এনেকৈ 2 দিনৰ পিছত এনেকৈ শুকাই ভাল হৈ যায়। আৰু যদি আমি স্প্ৰে নকৰোঁ তেতিয়া এই গছজোপা মই আগতে দেখুওৱা সেই গছজোপাৰ নিচিনাকৈ লেৰেলি মৰি যাব। এই বেমাৰটো আপোনালোকে এই গছজোপা গুৰিটো যেতিয়া বগাই গৈ অলপ শকত হৈ টান হৈ যাব, এই গুৰিটো দেখিছে নহয়, এইটো গুৰি যেনেকৈ টান হৈ গৈছে ইমানখিনি টান হৈ গ'লে পিছত আপোনালোকে কীটনাশক দ্ৰব্য স্প্ৰে নকৰিলেও গছজোপা ৰৈ যাব। তাৰপিছত আপোনালোকে যে
গছজোপা চাৰিওকাষে ঘূৰণীয়াকৈ আপোনালোকে গছজোপাত এনেকৈ শুকান গোবৰ প্ৰতি মাহে যদি দিয়ে তেতিয়া গছজোপা বগাই যাবলৈ সাৰ যিখিনি প্ৰয়োজন হয় গছজোপাত পাব আৰু আপোনালোকে গোটেই বছৰ তাৰ পৰা ফল পাব। আমাৰ জাতিলাও চাংখন যেতিয়া আমি ইয়াক বগাবলৈ দিওঁ তেতিয়া যদি নতুন হৈ থাকে তেতিয়া আমি যদি ছমাহ বা এবছৰ যিমান দিন জাতিলাও গছজোপা ৰাখোঁ তেতিয়া এই গছবিলাক বগাবলৈ সুবিধা হয়। আৰু যিহেতু জাতিলাওবিলাক বহুত গধুৰ, এনেকৈ গধুৰ হোৱাৰ কাৰণে গছবিলাকে লোট ল'বলৈও সুবিধা হয়। যদি পুৰণা হয় তেতিয়া এই চাংখন হাউলি ভাগি যায় আৰু যেতিয়া জাতিলাও সৰহকৈ লাগে তেতিয়া যদি হেন্দালিখন বা সেই চাংখন ভাগি যায় তেতিয়া গছবিলাকো নষ্ট হয় আৰু যিবিলাক জাতিলাও সেইবিলাকো নষ্ট হৈ যায়। সেইকাৰণে জাতিলাও চাংখন যেতিয়া জাতিলাও বগাবলৈ দিয়ে তেতিয়া নতুনকৈ দিলে সুবিধা হয়। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।